চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি এয়া সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भानुकोटि भास्वरं भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰো মছজিদলৈ গৈ নামাজ আদা কৰো আল্লাহু আকবার কবীৰা আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাও তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে হেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে কৰিক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খাব বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ ভাই আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সৎগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ ছাৰ নমস্কাৰ আপোনাৰ শুভ নামটো মোৰ নামটো শ্ৰী প্ৰদীপ কোচ আপুনি কোন ঠাইৰ পৰা আহিছে মই ঢেকিয়াজুলি জিলা শোণিতপুৰ ৰাজ্য অসমৰ আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল
সন্ত ৰামপাল মহাৰাজৰ চৰণত নাম দীক্ষা মই 30/8/2021 চনত লৈছিলোঁ। আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই পৰম্পৰাগত ভক্তি সাধনা কৰিছিলোঁ। প্লাছ মই বজৰংবলীৰ ভক্তি কৰিছিলোঁ, মা কালীৰ ভক্তি কৰিছিলোঁ, কৃষ্ণৰো ভক্তি কৰিছিলোঁ। বজৰংবলীৰ ভক্তিত মই উপবাসেও থাকি মানে বজৰংবলীৰ ভক্তি কৰিছিলোঁ। মা কালীৰ ভক্তিত আপোনাৰ চালিচা কৰিছিলোঁ। আপুনি যিহেতু জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, লগতে আপুনি হনুমানৰ ভক্তি কৰিছিলে, ব্ৰত ৰাখিছিলে, উপবাস ৰাখিছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? ছাৰ, মোৰ সেইবিলাকৰ পৰা ভক্তি কৰোঁতে, বজৰংবলী ভক্তি কৰোঁতে, মা কালী ভক্তি কৰোঁতে, কৃষ্ণৰ ভক্তি কৰোঁতে কোনো ধৰণৰ লাভেই হোৱা নাছিলে। ভক্তি কৰিহে আছিলোঁ, দিনক দিনে অৱস্থা বেয়ালৈ আহিছিলে, কোনো উপায়েই নাছিলে চলিব কৰিব পৰাৰ। তেতিয়া সন্ত ৰামপাল মহাৰাজৰ চৰণত নাম দীক্ষা ল'লোঁ। ছাৰ, যিহেতু আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে আপোনাৰ কোনো ধৰণৰ লাভ নাছিলে আৰু আপুনি সেয়েহে সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ আহিলে, কিন্তু বৰ্তমান আপুনি যি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছেনে ছাৰ? হয়, নিশ্চয় লাভ হৈছে। সন্ত ৰামপাল মহাৰাজৰ চৰণত নাম দীক্ষা লোৱাৰ পিছত বহুতো লাভেই হৈছে। প্ৰথম লাভটো হৈছে আধ্যাত্মিক লাভ, যিটো আমাৰ জন্ম মৃত্যু বেমাৰ, সেই বেমাৰৰ পৰা মুক্তি পোৱাটো। আৰু তেনেকুৱা বহুতো লাভ পাইছোঁ। মোৰ বিয়া হোৱাৰ প্ৰায় 4-5 বছৰৰ পিছতো মই একেবাৰে নিঃসন্তান আছিলোঁ। নিজকে নিজে বহুত দুখী আছিলোঁ। গুৰুজীৰ চৰণত আহি সেইটো মানে সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা লৈ মই এটি সন্তান পালোঁ গুৰুজীৰ চৰণত ভক্তি কৰি। আৰু দ্বিতীয়তে মোৰ মানে এটা এলাৰ্জি বেমাৰ আছিলে, য'ত নেকি বেমাৰটো মোৰ মোটামুটি 6-7 বছৰ 8 বছৰ এনেকৈ মানে এলাৰ্জি বেমাৰ হৈছিলে। তাত য'ত নেকি মোৰ খজুৱতি হ'লেই তাৰমানে গোটেই দেহাটো ফুলি ফুলি গৈছিলে, য'ত নেকি মই ডক্টৰকো দেখাইছিলোঁ। প্লাছ মানে মোৰ লগত এনি টাইম এলাৰ্জি টেবলেট থাকেই। এলাৰ্জি টেবলেটটো খালে মোৰ 2 দিনৰ পিছতে আকৌ হয়, মানে খাই দিলোঁ 2 দিনৰ পিছত আকৌ হ'ল, তেনেকেই থাকে। সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা লোৱাৰ পিছত মোৰ সেই বেমাৰো সম্পূৰ্ণৰূপে, সেই মাৰাত্মক বেমাৰো সম্পূৰ্ণৰূপে দেহাৰ পৰা নোহোৱা হ'ল। আৰু লাভ পাইছোঁ কি, মোৰ চলিবলৈ একেবাৰে ব্যৱস্থা নাছিলে। মানে লকডাউনৰ সময়তে মই নাম দীক্ষা লৈছিলোঁ, তেতিয়াও মোৰ চলিবলৈ বহুত অসুবিধা। কিন্তু সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা লৈ গুৰুজীৰ ভক্তি কৰোঁতে গুৰুজীয়ে এটি কৰ্ম সংস্থাপনৰ ব্যৱস্থা গুৰুজীৰ ভক্তিত মানে যেনেকৈ হ'লেও পালোঁ। আজি সেই কৰ্মতে নিজে চলি আছোঁ, পৰিয়ালটো চলি আছে ভালে কুশলে। ছাৰ, এইটো এটা আচৰিত কথা, যিহেতু আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ শৰীৰৰ যি সমস্যা আছিলে, আপোনাৰ এলাৰ্জি বেমাৰৰ কথা ক'লে, আপুনি এলাৰ্জি বেমাৰত আক্ৰান্ত হৈ আছিলে, লগতে আৰু আপোনাৰ সন্তান নাছিলে, কোনো আপুনি নিঃসন্তান আছিলে। কিন্তু এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেধৰণৰ লাভ পাইছে, এইটো ছাৰ কেনেকৈ সম্ভৱ? এইটো ছাৰ, প্ৰথমে আমি যি ভক্তি কৰিছিলোঁ সেয়া শাস্ত্ৰ বিৰোধ আছিলে। আৰু তেতিয়া আমি কোনো গুৰুৰ ধাৰণ নকৰাকৈ ভক্তি কৰিছিলোঁ। তাৰপিছত যেতিয়া সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা ল'লোঁ, তেখেতে যেতিয়া ভক্তি বৃদ্ধি দিলে, শাস্ত্ৰ অনুকূল ভক্তি কৰিবলৈ দিলে, সেই ভক্তিৰ দ্বাৰা সকলোখিনি সম্ভৱ হয়। ছাৰ, আপুনি যিহেতু ব্যক্ত কৰিছে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি যি নিঃসন্তান আছিলে, বৰ্তমান আপুনি সন্তান প্ৰাপ্ত কৰিলে, আৰু লগতে আপোনাৰ শৰীৰৰ যি সমস্যা আছিলে, এলাৰ্জি ৰোগত আপুনি আক্ৰান্ত আছিলে, তাৰ পৰা আপুনি পৰিত্ৰাণ পালে। আপুনি আচলতে সন্ত ৰামপাল গুৰু মহাৰাজৰ এই মানে জ্ঞানটো কেনেকৈ প্ৰাপ্ত কৰিলে? মই সন্ত ৰামপাল মহাৰাজৰ এই জ্ঞানটো, যি আধ্যাত্মিক জ্ঞান, সেই জ্ঞানটো প্ৰথমে মোৰ ভকতমতীক ওচৰৰে বাইদেউ এগৰাকীয়ে সন্ত ৰামপাল গুৰু মহাৰাজে লিখা জ্ঞান গংগা কিতাপৰ অকল কভাৰটো দিছিলে। সেই কভাৰটো লৈ পেলাই ভকতমতীয়ে ঘৰলৈ আহিলে, ঘৰলৈ আহি মোক বস্তুটো দেখাই কৰি সেই কভাৰটো ভকতমতীয়ে দোকানলৈকো লৈ যায়, য'ত লৈ তেনেকৈ লৈ যায়। আৰু ভকতমতী মোবাইলত মানে গুৰুজীৰ সৎসং কি চেনেলত আহে সেয়া চাই মোকো দেখায়। এনেকৈ দেখাই কৰি থাকোঁতে মানে ভকতমতীয়ে মোকো কয়, ময়ো গুৰুজীৰ সৎসংলৈ গৈছোঁ, য'ত নেকি আপোনাৰ গহপুৰৰ নামদান চেণ্টাৰত গুৰুজীৰ সৎসং লাগে, সেই সৎসং চাবলৈকো গৈছিলোঁ। যাওঁতে ময়ো মানে গুৰুজীৰ জ্ঞানটোৰ প্ৰতি আকৰ্ষিত হ'লোঁ।
আকৰ্ষিত হোৱাৰ পিছত এদিন মানে ভকতমতীয়ে ক'লে আপুনিও নাম দীক্ষা লওক তেতিয়া ময়ো মনটো বান্ধিলোঁ যে গুৰুজীৰ চৰণত নাম দীক্ষাটো লৈ ময়ো আত্মকল্যাণ কৰিব বিচাৰিছোঁ তো তেনেকৈয়ে মই গুৰুজীৰ জ্ঞানটো আৰু মানে আশ্ৰমত যাওঁতেই মানে জ্ঞান গংগা কিতাপ এটা লৈ আহি সেই কিতাপ পঢ়ি তাৰ জ্ঞানটো বুজি ময়ো মানে গুৰুজীৰ চৰণত নাম দীক্ষা ল'লোঁ ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি তেখেতৰ সৎসং প্ৰবচন শুনি আপুনি তেখেতৰ জ্ঞান বুজিয়ে তেখেতৰ শৰণাগত হৈ বৰ্তমান ভক্তি সাধনা কৰি আছে আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে আমাৰ সমাজত প্ৰচলিত পৰম্পৰাগত কিছু নিয়ম যেনে ধৰক শ্ৰাদ্ধ শ্ৰাদ্ধ কৰ্মকাণ্ড কৰা এইবোৰ কৰিবলৈ মানা কৰে আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে এই মানে কৰ্মকাণ্ডবিলাক কিয় কৰিবলৈ মানা কৰে সন্ত ৰামপাল গুৰু মহাৰাজে সেই বস্তু নিজাববীয়াকৈ কোৱা নাই সেই বস্তুটো যিটো আপোনাৰ শ্ৰাদ্ধ আদি কৰিবলৈ মানা কৰা কথাটো তেখেতে নিজভাৱে কোৱা নাই সেইটো গীতা শাস্ত্ৰটো লিখা আছে কৰিব নালাগে বুলিয়ে সেইটো বস্তুকে গুৰুজীয়ে তাৰমানে যিবিলাক মানে বেদ শাস্ত্ৰ আদি আছে সেই সকলোবিলাকৰ পৰা পঢ়ি সকলোকে জনাই সেই বস্তুটো কৈছে যে শ্ৰাদ্ধ মৰামিত্ৰকৰ কাম এইবিলাক কাম কৰিবলৈ মানা কৰিছে ছাৰ আপুনি এজন সচেতন ব্যক্তি হিচাপে মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি যেতিয়া আপোনালোকৰ ভক্তসকলৰ অনুভৱ শুনো তেওঁলোকে মত ব্যক্ত কৰে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্নজনে মানে নিচাও ত্যাগ কৰিব পাৰে এই ক্ষেত্ৰত ছাৰ আপুনি এজন সচেতন ব্যক্তি হিচাপে কি ক'ব বিচাৰে প্ৰকৃততে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'লে নিচা ত্যাগ কৰিব পাৰিনে হয় নিশ্চয় পাৰি ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা নোলোৱাৰ আগতে মই আপোনাৰ মানে নিচা পানী চাদা চিগাৰেট গুটকা তামোল পাণ সকলোৱে খাইছিলোঁ যিদিনাখনে গুৰুজীৰ চৰণত নাম দীক্ষা ল'লোঁ সেইদিনাখনৰ পৰা মনলৈকো সেইটো বস্তু নহা হ'ল য'ত নেকি মানে বেয়া মাদক দ্ৰব্য গুটকা চিগাৰেট আদি সকলোৱেই মই ত্যাগ কৰিলোঁ বৰ্তমান ছাৰ আপুনি নিচা সেৱন নকৰোঁ আৰু ছাৰ আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক কিবা ঔষধ সেৱন কৰিব দিয়ে নে অকল কেৱল শাস্ত্ৰৰ অনুকূল মানে ভক্তিয়ে প্ৰদান কৰে না না গুৰুজীয়ে তেনেকুৱা সন্ত ৰামপাল মহাৰাজে কোনো তেনেকুৱা মানে ঔষধ নিদিয়ে তেখেতে শাস্ত্ৰ অনুকূল ভক্তি বৃদ্ধি দিছে সেই ভক্তি বৃদ্ধি কৰিব দিছে আমাক যিটো সত্য জ্ঞানৰ পৰা তেখেতে আঙুলিয়াই দিছে সেই বস্তুটোকে ভক্তি কৰিবলৈ দিছে সকলো সেই ভক্তিৰ দৰে সকলোখিনি পৰিত্ৰাণ হয় ছাৰ আপুনি এজন সচেতন ব্যক্তি হিচাপে মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য হৈছে শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰি জীৱক এই কাললোকৰ পৰা উদ্ধাৰ কৰা দ্বিতীয়তে হৈছে যৌতুকৰূপী ৰাক্ষসক নিষেধ কৰা তৃতীয়তে নিচামুক্ত এখন সমাজ গঢ়ি তোলা তাৰপিছত অন্যান্য মানে আপোনাৰ কুৰীতি কুসংস্কাৰ এইবিলাকৰ পৰা সম্পূৰ্ণ সমাজক মুক্ত কৰা ছাৰ আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আৰু আপুনি নিজে মত ব্যক্ত কৰিছে যে আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ লাভ হোৱা নাছিলে আৰু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ অহাৰ পিছতে আপুনি নিসন্তান আছিলে আৰু তাৰ পৰা বৰ্তমান আপুনি এটি সন্তান প্ৰাপ্ত কৰিছে যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে মইনো বাৰ্তা কি দিম হাত জোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ কাৰণ আগতে মই যি ভক্তি কৰিছিলোঁ সেই ভক্তিৰ দ্বাৰা মোৰ কোনো ধৰণৰ লাভ হোৱা নাছিলে মই ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ গুৰুজীৰ সৎসং শুনি সেই সৎসঙৰ পৰা মানে গুৰুজীৰ জ্ঞান বুজি মই নাম দীক্ষা লৈ যি নিসন্তান যি মোৰ বেমাৰ ব্যাধি আছিল এই সকলোবিলাকৰ পৰা মই মুক্তি পালোঁ গুৰুজীৰ চৰণত নাম দীক্ষা লৈ মই এই শিক্ষিত সমাজক হাত জোৰ কৰি প্ৰাৰ্থনাহে জনাইছোঁ যে তেওঁলোকেও গুৰুজীৰ দ্বাৰা লিখিত কিতাপ জ্ঞান গংগা জীৱনৰ সুগম পথ গীতা তোমাৰ জ্ঞান অমৃত লগতে সন্ত ৰামপাল যি মহাৰাজৰ যি মংগল প্ৰবচন আজিকালি মানুহৰ ঘৰে ঘৰে টিভি মোবাইল সকলো প্লেটফৰ্মতে গুৰুজীৰ নাম চাৰ্চ কৰিয়ে সকলো জ্ঞানৰ বিষয়ে বা সৎসং চাই গুৰুজীৰ পৰা জ্ঞান লাভ কৰি যদিহে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি কৰে আপোনালোকেও মোৰ নিচিনাকৈ লাভ পাব
ছাৰ যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিণা প্ৰান্তৰ নিবাসী হয় তেনে ক্ষেত্ৰত ছাৰ আমি অসমৰ পৰা যদিহে তেওঁৰ পৰা নাম দীক্ষা ল'ব বিচাৰোঁ সহজভাৱে কেনেকৈ ল'ব পাৰিম ছাৰ ছাৰ সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ তেনেই সহজ কাৰণ আজিকালি সকলোৰে হাতে হাতে মোবাইল ফোন ঘৰে ঘৰে টিভি আছে সেই টিভি চেনেলত আৰু বিভিন্ন প্লেটফৰ্ম ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মত গুৰুজী সন্ত ৰামপাল মহাৰাজৰ নাম লিখি চাৰ্চ কৰিলে গুৰুজীৰ সৎসং আহে সেই সৎসঙত চলি থাকোঁতে তলত নম্বৰ আহে সেই নম্বৰত ফোন কৰি আপোনালোকে গুৰুজীৰ পৰা নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ থাকিল ছাৰ সৎ চাহেব এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত দাসৰটো এয়াই চেষ্টা যে পৰমাত্মাৰ সন্তানৰ যাতে কোনো অসুবিধা নহয় সকলো ধৰণৰ যথাসম্ভৱ চেষ্টা কৰে ঠাণ্ডা গৰমৰ পৰা আপোনালোকক বচাই ৰাখি ভগৱানৰ গুণ শুনোৱাৰ তথাপিও আমি ইমান দৃঢ় হ'ব লাগিব সাহস ৰাখিব লাগিব যেনেকৈ আমি কোনো বাছত যাওঁ অথবা ট্ৰেইনত যাওঁ নিজৰ জীৱিকাৰ বাবে 6 ঘণ্টালৈকে আমি এটা ভৰিত থিয় হৈ থাকোঁ ওপৰত ধৰি ইমান ভিৰতো আমি তেওঁ ভূক্ষেপ নকৰোঁ কলৈ যাওঁ নামিবলৈও ঠাই নাই নামি গ'লে এবচেণ্ট লাগি যাব বাধ্যতা গতিকে পুণ্যাত্মাসকল ইয়াত কম বেছি আপোনালোকক ঠাণ্ডা গৰম অলপমান কষ্টও হ'ব পাৰে ইয়াৰ পৰমাত্মাৰ নিমিত্ত বুলি ভাবক ইয়াৰ পুণ্য বহুত ভাল হ'ব এতিয়া প্ৰথমতে আমাৰ এই জ্ঞান নাছিলে ভক্তি কৰিছিলোঁ ভক্ত বুলিও কৈছিলোঁ আৰু ফিল্মো চাইছিলোঁ এতিয়া আগতে VCR আছিলে আৰু এনেকুৱা দীঘল দীঘল ইয়াৰ কেছেট আছিলে 3 ঘণ্টাৰ ছানডেৰ দিনা লৈ অনা হৈছিলে এটা VCR ভাড়াত অনা হৈছিল আৰু 3 ঘণ্টা ফিল্ম চাম সেই 100 টকা ভাড়া এখন ফিল্মৰ এনেকৈ 3খন ফিল্মৰ 100 টকা ভাড়া ৰাতিৰ এতিয়া 3 ঘণ্টা অৰ্থাৎ 9 ঘণ্টাৰ ফিল্ম সন্ধিয়া 7টা বজাত আৰম্ভ কৰে আৰু ৰাতিপুৱা 4 বজালৈকে চাহ বনাই খাই যায় আৰু এনেকৈ চকু মেলি চাই থাকে আৰু ইয়াৰ একো ধৰণৰে লেনদেন নাই আৰু ইয়াত পৰমাত্মাৰ বাবে যিখিনি সময় আপোনালোকে পায় এয়া সৌভাগ্য সত্য বুলি মানি লোৱা এই সুযোগ বাৰে বাৰে নাপায় এই অমৃত জ্ঞান শুনাৰ এই দন্ত কথা শুনি শুনি আমি কলা হৈ পৰিছোঁ ভগৱানৰ ভক্তি কৰি কৰি আমি ভাগৰি পৰিছোঁ কিন্তু একো লাভ হোৱা নাই কাৰণ সেইজন ভগৱানক আমি পোৱা নাই যিয়ে লাভ দিব পাৰে পৰমাত্মাৰ বিষয়ে আমাৰ কোনো জ্ঞানেই নাই परमेश्वर क्या बताया करते चारों युग में मेरे संत पुकारे और कूक कहा हम हेल रे हीरे माणक मोती बरसे ये जग चुगता डेल रे ओए होए যেনেকৈ ঋগ্বেদ মণ্ডল নম্বৰ 9 সুক্ত নম্বৰ 86 মন্ত্ৰ নম্বৰ 26 আৰু 27ত ঋগ্বেদ মণ্ডল নম্বৰ 9 সুক্ত নম্বৰ 82 মন্ত্ৰ 1 2 3 ঋগ্বেদ মণ্ডল নম্বৰ 9 সুক্ত 82 মন্ত্ৰ 1 আৰু অনেক স্থানত আছে ঋগ্বেদ মণ্ডল নম্বৰ 9 সুক্ত 96 মন্ত্ৰ 16 পৰা 20 লৈকে ইয়া স্পষ্ট কৰা হৈছে যে সেই পৰমাত্মা সতলোকৰ পৰা গতি কৰি আহে তেওঁ কবিৰ দেৱ কবিৰ সাহেব আৰু নিজৰ মৰমীয়া আত্মাসকলক লগ কৰে আৰু পাছত সেই সৎ আত্মাসকলে পৰমাত্মাৰ গুণগান আগলৈ সংসাৰক শুনাই ইয়াৰ মাজত কোন কোন সেই পুণ্যাত্মা যাক পৰমাত্মাই নিজ স্বাভাৱিক গুণ অনুসৰে আহে তেওঁ লীলা এনেকুৱাই কৰে যি বেদে কৈ আছে ইয়াৰ মাজত পৰমাত্মাই কাক লগ কৰিলে আদৰণীয় ধৰ্মদাস সাহেব দেৱ আদৰণীয় নানক সাহেব দেৱ আদৰণীয় মুলুকদাস সাহেব দেৱ আদৰণীয় গৰীবদাস সাহেব দেৱ আদৰণীয় দাদুদাস সাহেব দেৱ আদৰণীয় খিসাদাস সাহেব দেৱ তেওঁলোক সেই শ্ৰেষ্ঠ আত্মা আৰু এই পুণ্যাত্মাসকলে সন্তসকলে আগলৈ পৰমাত্মাৰ গুণগান কৰিছিলে সেই জ্ঞানেই দিছিলে যি পৰমাত্মাই তেওঁলোকক কৈ গৈছিলে उनके विषय में कह रहे हैं कि चारों युग में संत पुकारे कूक कहा हम हेल रे हीरे माणक मोती बरसे हैं ये जग चुगता डेल रे আমি তত্ত্ব জ্ঞান আৰু যথাৰ্থ ভক্তি মাৰ্গ ৰূপী হীৰা আৰু মুকুতাৰ বৰ্ষা কৰাই আছো আমি আপোনাক জ্ঞান শুনাই আছো আৰু আমাৰ এই জ্ঞানক নুশুনি
এই হীৰা মুকুতাক চিনি নাপায়, অৰ্থাৎ যথাৰ্থ ভক্তি মাৰ্গ নাজানি আন উপাসনা ৰূপী শাস্ত্ৰ বিধি ত্যাগ কৰি মনে বিচৰা আচৰণ ৰূপী যিয়ে শিল পাথৰ একত্ৰিত কৰি আছে, পাথৰবোৰ একত্ৰিত কৰি আছে, মোনা ভৰাই ৰাখিছে যে মই লাল লৈ আছো, যে মই লাল লৈ আছো। পৰমাত্মাই কৈছে এই লালৰ পৰীক্ষা হ'ব ধৰ্মৰাজৰ ৰাজসভাত, তেতিয়া মূৰে কপালে হাত দি কান্দিবা। ये संसार समझदा नाई कहंदा श्याम दोपहरे नू, गरीबदास ये वक्त जात है रोगे इस पैरे नू। परमात्मा कहते हैं हमरा ज्ञान किने ना सुनिया, और ये पर भी लेन जात है दुनिया। তালৈ ধাক্কা খাবলৈ যোৱা তীৰ্থত আজি বোলা কুম্ভ মেলা আছে, তালৈ যাব লাগিব ৰাতিপুৱা 3 বজাত। তাত গোটেই মানুহ একগোট হৈ আছে। लेकिन हमरा ज्ञान किने ना सुनिया, ये पर भी लेन जात है दुनिया। ক'ত ঘূৰি ফুৰি আছে সৰল আত্মা? मैं रोवत हूँ सृष्टि को या सृष्टि रोवे मोहे। गरीबदास कबीर साहब कहते हैं इस वियोग को हो समझ ना सकता कोई। আপোনালোকেতো মোক বিচাৰি আছে, কবিৰ ভগৱানে কৈ আছে, আৰু মই তোমাক লৈ কান্দি আছো, কাৰণ মই তোমালোকৰ পিতা, তোমালোকৰ কাৰণে ঘূৰি আছো। তোমালোকে কিমান কষ্ট কৰি আছা, মোৰ শৰণলৈ আহি যোৱা, তোমালোকক ইয়াতো সুখ দিম। আৰু এই কালৰ লোকত তোমালোকৰ ভাগ্যতকৈ বেছি কোনেও দিব নোৱাৰে, সেয়া মই দিব পাৰিম। যি আৱশ্যক হ'ব সেয়া মই দিম। তোমালোক বালক, আননেচেচাৰী ডিমাণ্ড কৰিবা, সেয়া নিদিওঁ। যিবোৰে তোমাৰ ভক্তিত বাধা আনিব সেইবোৰ নিদিওঁ, কাৰণ আমাৰ উদ্দেশ্য তোমাক কালৰ জালৰ পৰা মুক্ত কৰি সৎলোকলৈ লৈ যোৱা। সৎলোকলৈ যোৱাৰ পাছত আপোনালোকৰ এনেকুৱাই জন্ম হ'ব, এবাৰ এনেকুৱাই জন্ম হ'ব, আৰু পিছত আকৌ কেতিয়াও মৃত্যু নহ'ব। আপোনালোকৰ তাত পৰিয়াল থাকিব, আপোনালোক তাৰ পৰা আহিছে, আপোনালোকৰ তাত সম্পূৰ্ণ ব্যৱস্থা, সকলো ঘৰ মহল এজ ইট ইজ আছে, কাৰণ সেই ঘৰ কেতিয়াও ডেষ্ট্ৰয় নহয়, নাশ নহয়, বহুত সুন্দৰ মেটেৰিয়েল, আৰু তালৈ গৈ আপোনালোক চিৰদিন থাকিব। আমি নিজৰ ভুলৰ কাৰণে সেই পৰম পিতাৰ ভৰা থালিক অৱজ্ঞা কৰি ইয়ালৈ আহিছো, আৰু এই কালৰ জালত বন্দী হৈছো। আমাৰ ইয়াৰ প্ৰতি বহুত মৰম উপজিল, ইয়াৰ এক্টিং চাই তেওঁ তপস্যা কৰি আছিল তাত, আৰু আমি নিজৰ ভগৱানক পাহৰি এই কালক নিজৰ বুলি মানি ললো, আৰু আজি এই কালে আমাৰ ওপৰত অত্যাচাৰ কৰি আছে। এতিয়া আপোনালোকক আমাক এয়া লোকবেদ শুনাইছিলে যে তেওঁলোকো এই সদগ্ৰন্থৰ সৈতে পৰিচিত নাছিল, এই নকলি গুৰু ঋষি মহৰ্ষি এই পুৰাণৰ সৈতেও পৰিচিত নাছিল। আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ অজৰ অমৰ সৰ্বেশ্বৰ মহেশ্বৰ, তেওঁলোকৰ মাতা পিতা নাই, তেওঁলোকৰ জন্ম মৃত্যু নহয়, এইবোৰ কৈছিলে। এইবোৰ লোকবেদ আছিলে, দন্ত কথা। আৰু এওঁলোকৰ জীৱনীত লিখা আছে যে এওঁলোক নাহৱান, এওঁলোকৰ জন্ম মৃত্যু হয়, দুৰ্গা এওঁলোকৰ মাতা, আৰু এই ব্ৰহ্ম তেওঁলোকৰ পিতা, জ্যোতি নিৰঞ্জন। এতিয়া চাব জীৱনী, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ জীৱনী। এয়া সেয়াই দেৱী ভাগৱত, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত, সম্পাদক হনুমান প্ৰসাদ পোদ্দাৰ, শ্ৰীমান লাল গোস্বামী। এতিয়া চাব আপোনালোকে 123 পৃষ্ঠাত তৃতীয় স্কন্ধ 123 পৃষ্ঠাত বিষ্ণুদেৱে নিজৰ মাতা দুৰ্গাৰ মহিমা গাই আছে আৰু নিজৰ স্থিতি কৈ আছে, তুমি শুদ্ধ স্বৰূপা, এই সমগ্ৰ সংসাৰ তোমাৰ পৰাই উদ্ভাসিত হৈছে। মই ব্ৰহ্মা, মই মানে বিষ্ণু, ব্ৰহ্মা আৰু শংকৰ, আমি গোটেই কেইজন তোমাৰ কৃপাৰেই বিদ্যমান। আমাৰ আবিৰ্ভাৱ মানে জন্ম, তিৰুভাৱ মানে মৃত্যু হৈ থাকে। কেৱল তুমি এই নিত্য জগত জননী, প্ৰকৃতি সনাতনী দেৱী। এই প্ৰকৃতি শব্দও মনত ৰাখিবা, আপোনাৰ গীতাত কামত আহিব। যেতিয়া 14 নং অধ্যায়ৰ দাসে আপোনালোকক ক'ব যে প্ৰকৃতিৰ পৰা উৎপন্ন 3 গুণ, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱ, তেওঁলোকে জীৱক কৰ্ম অনুসাৰে আবদ্ধ কৰি ৰাখে। প্ৰকৃতি মানে দুৰ্গা। 14 নং অধ্যায়ৰ 3, 4, 5 নম্বৰ শ্লোকত লিখা আছে যে প্ৰকৃতি মোৰ পত্নী, মই এওঁৰ স্বামী, এওঁৰ পেটত জীৱ স্থাপিত কৰোঁ, য'ৰ পৰা সকলো জীৱৰ উৎপত্তি হয়। বিষ্ণুদেৱে কৈ আছে, মই ব্ৰহ্মা আৰু শংকৰ, আমি তিনিওজন তোমাৰ কৃপাৰেই বিদ্যমান। আমাৰ আবিৰ্ভাৱ মানে জন্ম আৰু তিৰুভাৱ মানে মৃত্যু হৈ থাকে। কেৱল তুমিয়েই নিত্য জগত জননী, প্ৰকৃতি আৰু সনাতনী দেৱী।
ইয়াৰ সমৰ্থনত ভগৱান শংকৰে কৈছে দেৱী যদি মহাবাদ বিষ্ণু তোমাৰ পৰাই প্ৰকট হৈছে অৰ্থাৎ উৎপন্ন হৈছে তেনেহলে তেওঁৰ পিছত উৎপন্ন হোৱা ব্ৰহ্মাও তোমাৰেই বালক হল তেন্তে মই তমগুণী লীলা কৰোতা শংকৰ তোমাৰ সন্তান নহয় ইতি সিদ্ধম যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাহৱান হয় আৰু দুৰ্গা এওঁলোকৰ মাতা মোক উৎপন্ন কৰোতাও তুমি শিৱে সমগ্ৰ সংসাৰৰ সৃষ্টি কৰাত তুমি অতি চতুৰ এই সংসাৰৰ সৃষ্টি আৰু স্থিতি আৰু সংহাৰত তোমাৰ গুণ সদায় সমৰ্থ এই তিনি গুণৰ পৰাই উৎপন্ন আমি ব্ৰহ্মা বিষ্ণু এবং শংকৰ নিয়ম অনুসাৰ কাৰ্যত তৎপৰ থাকো ইয়াৰে সিদ্ধ হ'ল যে ৰজগুণ ব্ৰহ্মা সতগুণ বিষ্ণু তমগুণ শিৱ আৰু এওঁলোকে কেৱল নিয়ম অনুসাৰেহে কাৰ্য কৰিব পাৰে যেনেকুৱা ৱৰ্ক ডান ইয়াত কোনো পৰিৱৰ্তন কৰিব নোৱাৰে এই পবিত্ৰ পুৰাণৰ মাত্ৰ কেইটামান শাৰীয়ে এয়া স্পষ্ট কৰি দিলে চাৰিটা কনচেপ্ট ক্লিয়াৰ কৰি দিলে এটাটো এয়া যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাহৱান এওঁলোকৰ জন্ম মৃত্যু হয় দ্বিতীয়টো হ'ল যে দুৰ্গা এওঁলোকৰ মাতা তৃতীয়টো হ'ল যে ৰজগুণ ব্ৰহ্মা সতগুণ বিষ্ণু আৰু তমগুণ শিৱ আৰু চতুৰ্থটো হ'ল যে এওঁলোকে কেৱল যিয়ে যেনেকুৱা কৰ্ম কৰিছে সিমানেইহে আপোনাক দিব পাৰে ইয়াত কোনো পৰিৱৰ্তন কৰিব নোৱাৰে এওঁলোকে পাপ নাশ কৰিব নোৱাৰে প্ৰাৰব্ধত পৰিৱৰ্তন কৰিব নোৱাৰে কেৱল কবিৰ দেৱে সেই কবিৰ চাহেবেহে কৰিব পাৰে যিসকল মহাপুৰুষৰ পৰমাত্মাৰ সৈতে সাক্ষাৎকাৰ হৈছিলে যাক ভগৱানে লগ কৰিছিলে তেওঁলোকৰ মাজৰ এজন পুণ্য প্ৰাণী পুণ্য আত্মা পুণ্য মহাত্মা আদৰণীয় গৰীবদাস চাহেবদেৱ তেওঁ পৰমাত্মাৰ মহিমাৰ বিৱৰণ দিছে मासा घटे न तेल बधे विदना लिखे जो लेख सच्चा सतगुरु मेट कर ऊपर मारे मेख যে বিধাতাই আপোনাৰ ভাগ্যত যি অংশ লিখি দিছে পুণ্য আৰু পাপৰ সেই আটাইবোৰ আপুনি ভুগিব লাগিব তাত কোনো পৰিৱৰ্তন কৰিব নোৱাৰে কেৱল পূৰ্ণ সন্ত যিজন পূৰ্ণ পৰমাত্মাৰ উপাসক সেই কবিৰ পৰমাত্মা আৰু তেওঁৰ কৃপা পাত্ৰ সন্তইহে আপোনাৰ ভাগ্যত পৰিৱৰ্তন কৰিব পাৰে আপোনাৰ দুখ নিবাৰণ কৰিব পাৰিব गरीब जम जो राजा से डरे मिटे कर्म के लेख अदली असल कबीर हैं ये कुल के सतगुरु एक এতিয়া পুণ্যাত্মাসকল এই 5 দিনৰ সৎসংগ এই কাৰণেই কৰা হৈছে এটাটো এনেকুৱা দয়া পৰমাত্মাৰ যে ছুটিৰ দিনত হৈছে কিয়নো কালৰ কবলৰ পৰা ৰেহাই পোৱা অতি কঠিন আপোনালোকক ইয়ালৈ পৰমেশ্বৰে লৈ আহিছে আপুনি পৰমেশ্বৰৰ লীলাৰ সৈতে যেতিয়া পৰিচিত হৈ যাব আপুনি কান্দিব কম্বলত মুখ সুমুৱাই যে হে ভগৱান আপুনি ইমান দয়ালু আমি অতি অকৰ্মণ্য আমিতো কালৰ খেলকেই ফাইনেল ভাবি আছিলো এই কাৰ এই ঘৰ এই ফেক্টৰী এইবোৰ সকলোবোৰ মোৰ 1 মিনিটতে মৃত্যু হৈ যায় পাছত এইবোৰ ক'ত মোৰ ইয়াত আমাৰ চকু খুলি দিছে দাতাই যি ইয়াত কালে আমাক মূৰ্খ বনাই বন্দী কৰি ৰাখিছে ইয়াৰ পৰা লৰিব নিদিয়ে মোহ মায়াৰে বান্ধি ৰাখিছে লৰা ছোৱালী নাতি নাতিনীৰ কাৰ আৰু ঘৰৰ এইবোৰক আমি স্থিতি বোলো পৌৰাণিক আৰু এই ডিউটি ভগৱান বিষ্ণুৰ শতগুণৰ আৰু আমি যি সন্তান উৎপন্ন কৰো আমি যি যা যোগাৰ কৰিব বিচাৰো এইবোৰ কৰাই আছে ৰজগুণ ব্ৰহ্মাদেৱে এয়া ব্ৰহ্মাদেৱৰ ডিউটি আৰু আমাক ইয়াত সংহাৰ কৰি আছে এয়া শংকৰৰ ডিউটি এই তিনিওজন কালৰ পুত্ৰ আৰু কালে আমাক 1 লাখ ডেইলি খাই আছে এতিয়া পুণ্যাত্মাসকল এই জ্ঞান আপোনালোকে বুজি পাব এতিয়া চাব ইয়ালৈ আপোনালোকক পৰমাত্মাই লৈ আনিছে আপোনালোকৰ জামিন কৰাই আনিছে এই কালৰ পৰা যেনেকৈ জেলৰ পৰা জামিনত আনে যিসকল বন্দী হৈ থাকে সিহঁতক জামিনত আৰু এটা বিশেষ এভিডেন্সত এৰি দিয়া হয় সিহঁতৰ জামিনৰ এই গ্যাৰান্টি লোৱা হয় তেতিয়াহে সিহঁতক এৰে তেনেকৈ আপোনালোকক জামিনত আনে পৰমাত্মাই যে 3 দিনৰ কাৰণে এৰি দিয়া 4 দিনৰ কাৰণে এৰি দিয়া 2 দিনৰ বাবে দিয়া পিছত আকৌ উভতি আহিব তোমাৰ জেললৈ গতিকে পুণ্যাত্মাসকল এয়া কালৰ জেল एक पुण्य एक पापी आया एक है सूम दलेल बे एक पुण्य एक पापी आया एक है सूम दलेल रे गरीबदास सतपुरुष भजन बिन
सब ही यम की जेल रे ओए होय যেনেকৈ কোনোৱে এই সৎ সাধনা নকৰি কোনো পুণ্য কৰে ভাণ্ডাৰা কৰে পক্ষীক দানা খুৱাই খোৱা পানীৰ যোগান ধৰে ধৰ্মশালা বনাই ৰাখিছে কুঁৱা খন্দাইছে হেণ্ডপাম্প লগাইছে সেয়া পুণ্য কৰ্মী প্ৰাণী আৰু এজনে অকল চুৰি কৰে ডকাইতি কৰে বেয়া চিন্তাধাৰা ৰাখে সেইসকল পাপী আৰু এজনে একেবাৰে দান পুণ্য নকৰে কৃপণ সিও কোৱা হৈছে যেতিয়ালৈকে আপুনি সৎ সাধনা নাপায় পৰমাত্মাৰ শৰণ সম্পূৰ্ণ সন্তৰ মাধ্যমেৰে নাপায় তেতিয়ালৈকে তোমালোক আটাই এই কালৰ জালতেই থাকিবা পুণ্য কৰ্মী প্ৰাণী গুচি গ'ল স্বৰ্গলৈ আৰু ইয়াত পাপো সমানেই হৈ থাকে পেৰেলেল পুণ্য পৃথককৈ লিখা হয় পাপ পৃথককৈ লিখা হয় আৰু কাৰোৰে ভোগ নকৰাকৈ এয়া শেষ নহয় ইয়াৰ বিধান এয়া আৰু পৰমাত্মা কবিৰ দেৱৰ বিধান হ'ল जब ही सतनाम हृदय धरो भयो पाप को नासे जैसे चिंगारी अग्नि की भाई पड़े पुराणे घासे আমাৰ তিনি প্ৰকাৰৰ কৰ্মৰ কথা কোৱা হৈছে এক সঞ্চিত কৰ্ম যি পূৰ্বৰ ডিপজিট ৰখা হৈছে ধৰ্মৰাজৰ ৰাজসভাত পুণ্য আৰু পাপ দুয়ো তেন্তে সেই পুণ্য আৰু পাপৰ এভাৰেজ ৰেচিঅ' উলিয়াই যাৰ পুণ্য বেছি তাক পুণ্য বেছি দি দিয়া হ'ল পাপ যদি কম তেনেহ'লে পাপৰ ৰেচিঅ' কম হ'ব এতিয়া সিহঁতৰ ইয়াত সুখ বেছি হ'ব দুখ কম আৰু যাৰ পাপৰ পৰিমাণ বেছি আৰু পুণ্য কম তেন্তে সেই ৰেচিঅ'ৰে পাপ আৰু পুণ্য মিলাই আপোনালোকক জীৱন দিয়ে প্ৰাৰব্ধ বনায় সেয়া প্ৰাৰব্ধ কৰ্ম হৈ যায় তেন্তে যাৰ পুণ্য কম আৰু পাপ বেছি তেওঁৰ ওপৰত কষ্ট আহি আছে তেন্তে ইয়াত ভোগাৰ পাছতহে ৰেহাই পাব আৰু তৃতীয়তে ক্ৰিয়মান কৰ্ম হ'ল যি বৰ্তমান আমি কৰি আছো এই তিনি প্ৰকাৰৰ কৰ্ম আছে এই তিনিও প্ৰকাৰৰ কৰ্মৰ নাশ কবিৰ পৰমেশ্বৰেহে কৰিব পাৰে এতিয়া সঞ্চিত কৰ্মৰ বিষয়ে পৰমাত্মাই কি কৈছে আৰু এই আটাইবোৰ পাপৰ বিষয়ে যে জব ভি সতনাম এই সঁচা নাম হৃদয় ধৰাই সতনাম ইয়াৰ কোনো জপ নহয় এয়া দুই আখৰৰ জপ যি আপোনালোকক দিয়া হয় য'ত এটা ওম মন্ত্ৰ আছে जब ही सतनाम हृदय धरो भयो पाप को नाश और मानो चिंगारी अग्नि की भाई पड़े पुराने घास যেনেকৈ বহুত ডাঙৰ পাহাৰ বনোৱা আছে লাখ লাখ টন পৰি আছে ঘাঁহ আৰু এনেই বিনা কাৰণত ঠাই আগুৰি আছে তেনেহ'লে তাত এটা দিয়া জ্বলাই কাঠি জ্বলাই ইয়াত লগাই দিলে সকলো জ্বলি যাব আৰু স্বাহা কৰি দিব আৰু প্ৰবল বতাহ ইফালে সিফালে যেতিয়া বব ছাইখিনি খেতি পথাৰত সিঁচৰি যাব আৰু সেয়া চাফা হৈ যাব গতিকে এনেকুৱাই পৰমাত্মাৰ এই সৎ নাম আপোনাৰ হৃদয়ত সোমাব কেৱল দেখুৱাবৰ কাৰণেই নাম ল'লে নহ'ব সৎ সঁচা সমৰ্পণ হ'ব লাগিব আন উপাসনা নকৰিব মৰ্যাদাত যদি থাকে সেই প্ৰাণী তেন্তে তেওঁৰ পাপক এনেকৈ ফুৱাই দিব ভগৱানে যেনেকৈ সেই লাখ টন অৰ্থাৎ সেই সঞ্চিত কৰ্ম যি ভৰি আছিলে এনেকৈ জুই লগাই দিব সেইবোৰত तो यहाँ कहते हैं मासा घटे ना तिल बधाए विधना लिखे जो लेख सच्चा सतगुर मेट कर ऊपर मारा मेख गरीबदास जी कहते हैं जम जो राजा से डरे जम माने काल जोरा माने मृत्यु जम जो राजा से डरे मिटे कर्म के लेख अदली असल कबीर अदली माने न्यायकारी प्रकृत न्यायकारी कबीर परमेश्वरी হয় ये कुल के सतगुरु एक এই কুল মালিক তেমেই এই সৎগুৰু তেমেই হয় বাকী নকলিসকলে নিজকে সৎগুৰু ক'বলৈ ধৰিছে তেওঁলোকৰ জ্ঞান নাছিল গতিকে পুণ্যাত্মাসকল পৰমাত্মাই আপোনালোকক ইয়ালৈ লৈ আনিছে আৰু আপোনালোকৰ সৌভাগ্য যে আপুনি ইয়ালৈ আহি পাইছে পৰমাত্মাৰ এই অমৃত জ্ঞানত আপুনি ডুব মাৰি আছে এই জ্ঞানৰূপী গংগা ইয়াত বৈ গৈছে এতিয়া আপোনালোকক শুনাম যেনেকুৱা কালিৰ প্ৰসংগ আছিলে আৰু বেদে যাৰ সাক্ষী দিয়ে যে সেই পৰমাত্মাই ভাল আত্মাক শ্ৰেষ্ঠ আত্মাক দৃঢ়ভক্তক আহি লগ কৰে আৰু দৃঢ়ভক্ত তেমেই যিয়ে এবাৰ জ্ঞান শুনি লোৱাৰ পিছত সমগ্ৰ বিশ্ব এফালে আৰু সেই ভক্ত এফালে তেওঁ নামানে কাৰোৰে কথা যেনেকৈ প্ৰহ্লাদে বুজি পাইছিলে যে মোৰ পিতৃয়েতো টোপনিত গৈ থাকে যে এনেকৈ কয় মই ভগৱান মোৰ পূজা কৰা টোপনিতে শনিপাতৰ ৰোগীৰ দৰে কথা পাতে তেওঁৰ সম্পূৰ্ণ জ্ঞান হৈছিল যে ভগৱানৰ পূজাৰেহে লাভ হ'ব সেইকাৰণে সি অসংখ্য যন্ত্ৰণা দিছিলে নিজৰ পুত্ৰক কিন্তু প্ৰহ্লাদ ইফালৰ পৰা সিফাল নহ'ল আৰু পুণ্যাত্মাসকল এয়াই স্থিতি এতিয়া হৈছে
এই ক্ৰোধ কাণ্ড হৈছে ইয়াৰ কাৰণ সেয়াই আছিলে যে এই নকলি সন্ত ঋষি আচাৰ্যৰ দোকান বন্ধ হোৱাৰ পৰিস্থিতি আহি পৰিছে সিহঁতৰ এই ভয় আছিলে যে জনতাই যদি সত্য জানি যায় সত্যতা তেতিয়া তোমালোকক থুৱাব ধিক্কাৰ দিব যে তুমি এনেকুৱা আচাৰ্য আছিলা তোমাৰ ক খৰো জ্ঞান নাই কৰ গুৰু আপোনালোক তেওঁলোকে ৰজা আৰু প্ৰজাক ভ্ৰমিত কৰি কিমান অপৰাধ কৰিছে কিমান মিছা মাতিছে কিমান মিছা কথা কৈছে যে তাত এনেকুৱা হয় কিন্তু আপোনালোক প্ৰহ্লাদৰ চৰিত্ৰত আছিলে আপোনালোকে সেই সমাজ আৰু নকলি আচাৰ্যৰ আৰু এই নকলি মিডিয়াৰ কথা একেবাৰেই শুনা নাই আপোনালোক ইফালৰ পৰা সিফাল নহল কাৰণ আপোনালোকে প্ৰহ্লাদৰ ৰোল কৰি আছে নহলে ইমান অপবাদ শুনাৰ পিছততো ঘৰৰ মানুহো পলাই গুচি যায় ইমান অপবাদ বিয়পাইছিল গতিকে পুণ্যাত্মাসকল এয়া পৰীক্ষা আছিল পৰমাত্মাৰ যে মোৰ সন্তানে মোক কিমান চিনি পায় কাৰণ 1994 পৰা 2006 লৈকে এই কাণ্ড হৈছিলে 1994 পৰা 2006 লৈকে 12 বছৰ প্ৰায় হৈ গ'ল এই 12 বছৰৰ ভিতৰত পৰমাত্মাই এয়া চাব বিচাৰিছিলে যে মোৰ সন্তানে মোক কিমান দূৰ চিনি পাইছে কিয়নো আজিৰ পৰা 100 বছৰ আগতে পৰমাত্মাই এটা পৰীক্ষা লৈছিলে এজনী বেশ্যাক সুপ্ৰসিদ্ধ বেশ্যাক হাতীৰ পিঠিত বহাই আৰু হাতত গংগা জল লৈ বটলত এনেকৈ মুখত লৈ আৰু সেই বেশ্যাক হাতীত বহাই গোটেই বজাৰত ঘূৰিছিলে যেতিয়া পৰমাত্মাৰ 64 লাখ শিষ্য হৈ পৰিছিল গতিকে পৰমেশ্বৰ কবিৰ দেৱে চাব বিচাৰিছিলে যে এওঁলোক মোৰ সৈতে কিছু পৰিচিত এনে যি সুখ এওঁলোকে পাই আছে সেই কাৰণে মোক ভগৱান মানি আছে তেতিয়া তাত কি হ'ল যে সকলো এই লীলা দেখি 64 লাখৰ 64 লাখেই ভগৱানৰ পৰা বিমুখ হৈ গ'ল লোকবেদ শুনি সকলোৱে ক'ব ধৰিলে চোৱা তোমালোকৰ গুৰুদেৱ কিমান অকৰ্মণ্য কিমান অপৰাধ কৰি আছে মুক্তভাৱে বেশ্যাবৃত্তি কৰি আছে সুৰাপান কৰি আছে বেশ্যাক লগত লৈ এতিয়া তেওঁলোক মূৰ্খ আছিলে পৰমাত্মাই কৈছিলে হে অকৰ্মণ্য যেতিয়া তোমালোকৰ সুখ হৈছিল কষ্ট দূৰ হৈ আছিল তেতিয়া তোমালোকৰ মুখৰ থুই শুকাই গৈছিল মোৰ মহিমা গাওঁতে গাওঁতে জনতাৰ সন্মুখলৈ ভগৱান আহিছে আমি এনেকুৱা দুখত আছিলো সুখী কৰি দিলে আৰু আজি মই ইমান নিকৃষ্ট হৈ পৰিলো যে মদু খাওঁ বেশ্যাবৃত্তিও কৰোঁ তোমালোকৰ বুদ্ধিয়ে ইমানো কাম কৰা নাই যোৱা পৰি থাকা তোমালোক এয়াই চাব বিচাৰিছিলে পৰমাত্মাই তেন্তে পুণ্যাত্মাসকল আজি ইয়াতকৈও বেছি অপবাদ মোৰ ওপৰত সানি দিছে কিন্তু মোৰ সন্তান এজনো ইফালৰ পৰা সিফাল নহল কাৰণ তেওঁলোক ভগৱানৰ সৈতে পৰিচিত হৈ পৰিছে গতিকে এয়া শিক্ষাৰ আমাৰ লাভ হৈছে যে আমি ভগৱানক চিনি পাইছো এয়া পৰীক্ষা আছিলে এতিয়া চাব এই বিস্তাৰ কিমান স্পীডত বিশ্বত বিয়পিব আমাৰ উদ্দেশ্য হ'ল সৰ্বমানৱ সমাজ এই তত্ত্ব জ্ঞানেৰে পৰিচিত হওক আৰু যাৰ দ্বাৰা এই মায়াৰ দৌৰ মায়াৰ হাহাকাৰ হৈ আছে ইয়াক পোৱাৰ বাবে না ভায়েকক চাই না ল'ৰাক চাই না মাকক ভাই ভনীৰ মাজত সদায় হাই কাজিয়া হৈ থাকে কাজিয়া বাঢ়ি গৈছে টকা ঘটাৰ বাবে খোজ লয় এয়া কি আচৰিত বাতৰি কাকতত শুনো ৰজাসকলে খোজ লয় জজসকলেও খোজ লয় জুই লাগি গৈছে তেন্তে এই পৃথিৱীত কি থাকি গ'ল কোন জীৱ বাচিব পুণ্যাত্মাসকল কিমান আইন কানুন বনালে এই চৰকাৰে কিন্তু কোনো লাভ হোৱা নাই এই আধ্যাত্মিক জ্ঞানেৰে মানুহৰ ঘৃণা হ'ব এই বেয়া কৰ্মৰ প্ৰতি তেওঁলোকে জানি যাব যে এই ধনবোৰ ক'ত ৰাখিম জুই লগালেও এই পাপ মোৰ লগতেই থাকিব আৰু মায়া মোৰ লগত নাথাকিব গতিকে এই আধাৰত সমগ্ৰ বিশ্বত শান্তি হ'ব আমি ভগৱানৰ ভক্তিত বহুত সময় অতিবাহিত কৰিব পাৰিম এতিয়া আমি দিনে ৰাতিয়ে মায়া গোটোৱাত লাগি থাকোঁ কেনেকৈ ধন উপাৰ্জন কৰিম ফৰ্মুলা মনত ৰাখিছোঁ আৰু ধন সিমানেই পাম যিমান ভাগ্যত লিখা আছে ইয়াতকৈ অধিক নাপাম আৰু পৰমাত্মা কবিৰ দেৱৰ শৰণত অহাৰ পাছত আপোনাৰ ভাগ্যত নাথাকিলেও আপুনি পাব अब परमात्मा कबीर जी कहते हैं जैतन राजपाट भी चाहिए हमरा दर ले ध्यान যেনেকৈ এতিয়া কথা শুনাম কাৰণ 5 দিনৰ সৎসংগৰ এয়াই লাভ আমি সমূহ কথা গোটেইবোৰতো ক'ব নোৱাৰিম পৰমাত্মাৰ এটা অংশ আংশিক মহিমা আপোনাক 5 দিনত শুনাব পাৰিম যদি এক মাহ একেলেঠাৰিয়ে এই সৎসংগ চলে তেতিয়াও চাগে পৰমাত্মাৰ সম্পূৰ্ণ মহিমা আমি ক'ব নোৱাৰিম
কিন্তু ইমানখিনি আপোনাক অৱশ্যে কৈ দিম যে ইয়াৰ পৰা আপুনি মাৰ নাখাব, আপোনাৰ কাম চলি যাব। যেনেকৈ ল'ৰাই মটৰ চাইকেল কিনিলে, ইয়াক চলোৱা শিকিলে, কিক মৰা শিকিলে, ইয়াৰ চাবি লগোৱা শিকিলে আৰু কেয়াৰ লগোৱা শিকিলে আৰু চলোৱা আৰম্ভ হৈ গ'ল। এতিয়া তাৰ ইমান জ্ঞানেই প্ৰয়োজন আছিল, অধিক আৱশ্যকতাই নাছিল। যে ক'ৰবাত বেয়া হ'লে ইয়াক ঠিক কৰিব পাৰে ইমানেই জ্ঞান লাগে। আৰু তথাপিও যদি ইয়াত কিবা ডিফেক্ট হৈ যায় তেন্তে ইয়াৰ বাবে মেকানিক আছে। তেন্তে ইয়াৰ ৰাম নামৰ গাড়ী আপোনাক দি দিছোঁ, আপোনাক ইমানখিনি জ্ঞান নিশ্চয় দিম যাতে আপুনি ইয়াৰ গিয়াৰ লগাব পাৰে, চলাব পাৰে আৰু খুন্দা নামাৰে। ইমানখিনি জ্ঞান আপোনালোকক এই 5 দিনৰ সৎসংগত যিয়ে কণ্টিনিউ শুনিব, ইমানখিনি জ্ঞান নিশ্চয়কৈ হ'ব। আৰু অধিক জ্ঞানেৰে আমি জ্ঞানী হোৱাৰ প্ৰয়োজন নাই। আমাক ইমানেই জ্ঞান লাগে, কিয়নো যদি ইঞ্জিনিয়াৰ হ'ব আছে তেন্তে কোনো নতুন ধৰণৰ কোৰ্চ আছে। গতিকে আপোনালোকক ইমানখিনি জ্ঞান দাসে নিশ্চয়কৈ দিব যাতে আপুনি এই ৰাম নামৰ গাড়ীখন চলাব পাৰে, মাৰ নাখায়। বাকীটো ভগৱানে এই বহুত ডাঙৰ ডাঙৰ অংশ আছে, ইঞ্জিনিয়াৰসকলে ফেক্টৰী বনাই ইয়াক তৈয়াৰ কৰিছে, সেই পাৰ্ট বেলেগ বেলেগ, সেইবোৰ বেলেগ প্ৰচিজাৰ। সেইবোৰ পৰমাত্মাই এই ৰাম নামৰ গাড়ীৰ স্পেয়াৰ পাৰ্টছ এই সদগ্ৰন্থসমূহত ৰাখিছিলে। এই দাসক ইঞ্জিনিয়াৰ বনাইছে এই আধ্যাত্মিক গাড়ীখনৰ, আৰু এই দাসে এই ইঞ্জিনিয়াৰ পাৰ্টবোৰ ওলাই স্পেয়াৰ পাৰ্ট আনি স্পেয়াৰ পাৰ্টৰ দোকানৰ পৰা এই ৰাম নামৰ গাড়ীখন আপোনাক বনাই দিছে। এতিয়া এইখনৰ আপুনি আনন্দ লওক। আপুনি কি কৰিব লাগিব, কেনেকৈ গাড়ী চলাব লাগিব, কেনেকৈ সুৰক্ষিত ৰাখিব লাগিব, নিয়ম ভংগ নকৰিব। অৰ্থাৎ গাড়ীখনক ৰাস্তাৰ তললৈ লৈ নাযাব, গাঁতলৈ। আন উপাসনা নকৰিব। আৰু এই মন্ত্ৰ জপ আপোনাক দিয়া হৈছে এই গিয়াৰ লগোৱা আৰু কিক মাৰা আৰু যোৱা, নিজৰ কাম কৰা, ভক্তিও কৰা আৰু পৰমাত্মাক স্মৰণো কৰা। তেন্তে পুণ্যাত্মাসকল, এতিয়া আপোনালোকক সেই কথা শুনাও যে পৰমাত্মাই আহি নিজৰ মৰমৰ আত্মাৰ সৈতে লগ কৰে। ইয়াৰ মাজত এজন আদৰণীয় ধৰ্মদাস চাহেবদেৱ আছিল। যোৱা সৎসংগত আপোনালোকক কৈছিলোঁ যে ধৰ্মদাস দেৱে মথুৰাৰ ভিতৰত ভগৱান শ্ৰীকৃষ্ণ য'ত কেতিয়াবা আছিলে কিছুদিনলৈ, তাতে তেওঁৰ গুৰুৰ দ্বাৰা কোৱা অনুসাৰে মুখ্য উদ্দেশ্যেৰে সেই মথুৰাৰ পুখুৰীত গা ধুবলৈ গৈছিলে আৰু ইয়াকে পুণ্য মানিছিলে। সিফালে সেই পৰমাত্মাই নিজৰ মৰমৰ আত্মাক এই আন্ধাৰৰ পৰা আঁতৰাই আনিবলৈ, অজ্ঞানতা নাশ কৰিবলৈ আৰু আন উপাসনাৰ পৰা আঁতৰ কৰিবলৈ, কালৰ জালৰ পৰা বচাবলৈ এজন জীৱিত মহাত্মাৰ ৰূপ ধাৰণ কৰি তাত উপস্থিত হ'ল। যেনেকৈ এতিয়া আপুনি ঋগ্বেদৰ মণ্ডল নম্বৰ 9, সূক্ত নম্বৰ 1, মন্ত্ৰ নম্বৰ 8 শুনিছে যে সেই পৰমাত্মাক উগ্ৰগতিয়ে প্ৰেৰিত কৰে আৰু সেই পৰমাত্মা তেজময় শৰীৰত প্ৰাপ্ত হয়। আৰু সেই পৰমাত্মাই 3 প্ৰকাৰে ৰূপ ধাৰণ কৰে আনৰ কল্যাণৰ বাবে। এটা ৰূপত তেওঁ শত্ৰুকত থাকে নিজৰ অৰিজিনেল শৰীৰত, আৰু দ্বিতীয় স্থিতি তেওঁ বেলেগ শৰীৰ ধাৰণ কৰি ইয়াত প্ৰকট হয়, শিশু ৰূপ ধাৰণ কৰি আহে। আৰু তৃতীয়টো এই হ'ল যে তেওঁ যেতিয়াই বিচাৰে তেতিয়াই প্ৰকট হৈ যায় অন্য ৰূপত। গৰীবদাস দেৱে কৈছে, अनंत कोट अवतार है ये नौ चित में बुद्धि नासी, खालक खिल खलक में है 6 ऋतु 12 मास। যে সেই পৰমাত্মাৰটো অনন্ত অৱতাৰ আছে, অনন্তবাৰ ইয়াত প্ৰকট হয়, অসংখ্যবাৰ। और ये 9 चित में बुद्धि नाश, অৰ্থাৎ বুদ্ধিহীন লোকে কেৱল 9টাহে অৱতাৰ মানে। और वो खालक खेल खलक में, আৰু এই 9 অৱতাৰকহে এওঁলোকে ভগৱান মানি আছে। সেইজন পৰমাত্মাৰটো অনন্ত অৱতাৰ আছে। और वो खालक खेल खलक में 6 ऋतु 12 मास। আৰু ভগৱানে কি কৈছে, जहाँ जन की महिमा सुनो ता मैं गमन करंत, वो तो नगर निश्चिंत बसो जहाँ मेरे प्यारे संत। এতিয়া বেদে যিবোৰ কৈ আছে সেই পৰমাত্মাক গতি কৰি আহে আৰু আমাৰ আধ্যাত্মিক যজ্ঞত আহে, আধ্যাত্মিক অনুষ্ঠানতো তেওঁ গুপ্ত ৰূপত থাকে।
আৰু ভাল আত্মাসকলৰ লগত আহি লগ কৰে আৰু সেই পৰমাত্মাই নিজেও কয় জহা জনছে মহিমা শুনো য'ত মোৰ মহিমা চলে য'ত মোৰ জ্ঞান প্ৰচাৰ হয় তাহা মে গমন কৰন্ত তালৈ মই গৈ পাওঁ এপলকতে पहुंचूंगा क्षण एक में जन अपने के काज हिरण्यक शिपो जो मार दूं और नरसिंह धर लूं साज। तो यहाँ परमात्मा कहते हैं जहाँ जन से महिमा सुनो तहाँ मैं गवन करंत ताते उपस्थित हूँ गति करी और वो तो नगर निश्चिंत रहो जहाँ मेरे प्यारे संत য'ত মোৰ মৰমৰ আত্মা আছে কোৱা হৈছে সেই নগৰকো মই হানি হ'বলৈ নিদিওঁ। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। ছাৰ নমস্কাৰ। হয় নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম ভূপেন্দ্ৰ সিং কণ্ডল। ভূপেন্দ্ৰ সিং আপুনি ক'ৰ পৰা আহিছে? মই জিলা সোলান গাঁও নলি হিমাচল প্ৰদেশৰ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱাৰ আগতে আমাৰ মই য'ত থাকোঁ তাৰ পৰা 7 কিলোমিটাৰ দূৰত এটা দিতলীয়া নামৰ আশ্ৰম আছে যিখন যোগানন্দ মহাৰাজৰ আশ্ৰম। মই তাৰ পৰা নাম দীক্ষা লৈছিলোঁ। মই কমচে কম 1997 পৰা 2017লৈকে মই তাতেই সাধনা কৰিছিলোঁ। ছাৰ আপুনি কৈছে যে আপোনাৰ গাঁৱৰ ওচৰতে আপুনি কাৰোবাক গুৰু ধৰিছিলে, তেন্তে ছাৰ আপুনি যিহেতু গুৰু ধৰিছিলে তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? এইটো এটা বৰ দুখ লগা ঘটনা, কাৰণ 2017ত মোৰ ল'ৰাটোৰ হঠাতে মৃত্যু হৈ গৈছিলে আৰু যেতিয়াই মই ঘৰ গৈ পালোঁ তেতিয়া মোৰ সন্তানৰ যিবোৰ কৰ্ম আছিলে সকলোবোৰ কৰিলোঁ। তাৰপিছত যেতিয়া মই ৰুমলৈ গ'লোঁ তালৈ বৰ মনত পৰিল। মই আগতে মদো খাইছিলোঁ, বিড়ি চিগাৰেট আৰু জৰ্দাও খাইছিলোঁ। তেতিয়া তাৰে আলমাৰীত মই যিটো কোঠালিত শুইছিলোঁ তাৰে আলমাৰীৰ ওচৰত মদৰ বটল এটা আছিলে। তেতিয়া মই সেই মদৰ বটলটো ৰাতি 11টা বজাত ল'লোঁ, গিলাচত ঢালিলোঁ আৰু মই খাবলৈ ধৰিলোঁ। তেতিয়া পৰমাত্মাৰ এনেকুৱা দয়া হ'ল, মোৰ মনটোৱে ক'বলৈ ধৰিলে যে তুমি আগতে মদ খাইছিলা ফূৰ্তিৰ বাবে আৰু এতিয়াও খাই আছা দুখত। এনেকুৱা নহওক যাতে তোমাৰ 2টা সন্তান আছে সিহঁতো চিন্তাত পৰক, তোমাৰ ঘৈণী চিন্তাত পৰক আৰু যে মই চাকৰি কৰোঁ সেই চাকৰিও এৰা যাওক। আৰু ভগতদেৱ যি 3টা বটল আছিলে সেই 3টা বটল মই এনেদৰে উঠালোঁ আৰু ঘৰৰ বাহিৰলৈ ইমান জোৰকৈ পেলালোঁ যে তাৰ মই মাত শুনিবলৈ পালোঁ, থনন থনন থনন। তেতিয়া শান্তি পালোঁ। তাৰপিছত মই ভাবিলোঁ যে হে পৰমাত্মা, ভগৱান আছে যদি ক'ত আছে? ভগৱান কেনেকুৱা? ভগৱান হয় কি? মই সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানগংগা নামৰ কিতাপ এখন পাইছিলোঁ। মই সেই জ্ঞানগংগা কিতাপখন তাত থৈছিলোঁ চেল্ফৰ ওপৰত। হঠাতে মই সেই কিতাপখন দেখা পালোঁ। এতিয়া বিপদত পৰাজনে কি নকৰে? টোপনি অহা নাছিলে, মদৰ বটলো মই পেলাই দিছিলোঁ। তেতিয়া মই সেই জ্ঞানগংগাখন পঢ়িব ধৰিলোঁ। যেতিয়া মই জ্ঞানগংগাখন পঢ়িবলৈ আৰম্ভ কৰিলোঁ তেতিয়া মোৰ শৰীৰ কঁপিব ধৰিলে। মোৰ শৰীৰত কম্পন আহি গ'ল গোটেই শৰীৰত, যে হে পুত্ৰ তুমিতো এনেই ইমান দুখ কৰি আছা। তেতিয়া মই আকৌ বাৰে বাৰে কিতাপখন বাণীবোৰ পঢ়িব ধৰিলোঁ। মই সন্ত ৰামপালদেৱ মহাৰাজক মনতে প্ৰাৰ্থনা কৰিলোঁ, হে পৰমাত্মা, মই আপোনাৰ নামদান নিশ্চয় ল'ম, কিন্তু ইয়াত যি চৰ্ত আছে সেয়া হ'ল নিচা নকৰিলে মই ৰাতিপুৱা শৌচো কৰিব নোৱাৰিছিলোঁ। তেতিয়া মই প্ৰাৰ্থনা কৰিলোঁ, হে পৰমাত্মা, যদি মই নিচা এৰিব পাৰোঁ তেতিয়া মই আপোনাৰ নামদান নিশ্চয় ল'ম। তেতিয়া মই চেষ্টা কৰি থাকিলোঁ। তেতিয়া জুলাই মাহত গুৰু পূৰ্ণিমা আহে। গুৰু পূৰ্ণিমাত মোৰ তাত 2টাই অপশ্যন আছিলে, হয়তো মই সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান ল'ম, নাইবা আমাৰ যি জটলি আশ্ৰম আছে তাতে মোৰ লগুণ সলাম। কিন্তু সমস্যাটো আছিল মই নিচা এৰিব পৰা নাছিলোঁ। তাৰপিছত মই 7 তাৰিখে পৰমাত্মাক দণ্ডবোধ কৰিলোঁ, যি মই ইণ্টাৰভিউবোৰত দেখিছিলোঁ, টিভিত যিবোৰ আহিছিলে। তেতিয়া মই দণ্ডবোধ কৰিলোঁ আৰু মই প্ৰাৰ্থনা কৰিলোঁ, হে পৰমাত্মা, যে যদি আপুনি সঁচাকৈ পৰমাত্মা, হে মোৰ দাতা, তেন্তে মই সকলো নিচা এৰিব পাৰিব লাগিব। তেতিয়া মই জ্ঞান ল'ম, কাৰণ মোৰ ভিতৰত অপগুণ আছে আৰু সেয়া কেৱল নিচা, বাকী মোৰ ভিতৰত কোনো অপগুণ নাই, সেইটো মই মানোঁ। গতিকে 7 তাৰিখে ৰাতিপুৱা মই উঠিলোঁ, মই টয়লেটলৈ গ'লোঁ, মই জৰ্দা খালোঁ আৰু তাৰপিছত মই দিনৰ ভোজন কৰিলোঁ। ভোজন কৰাৰ পিছত মোৰ যিমানবোৰ চিগাৰেটৰ পেকেট আছিলে সেয়াও ত্যাগ কৰিলোঁ, জৰ্দাৰ যি পেকেট আছিল পেলাই দিলোঁ আৰু 9 তাৰিখে মই সন্ত ৰামপালদেৱ মহাৰাজৰ যি স্থান আছে তাৰ পৰা মই নাম দীক্ষা ল'লোঁ। ছাৰ আমি এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা
নাম লোৱাৰ পিছত পোনপ্ৰথমে মই এইটো লাভ পালোঁ, যেতিয়া মই নাম লৈ আহিলোঁ মোৰ মায়ে ভাবিলে যে মোৰ সন্তানে বিড়িও এৰি দিলে, চিগাৰেটো এৰি দিলে, নিশ্চয় কিবা কথা আছে, সেই সন্তজনৰ নিশ্চয় কিবা গুণ আছে। কাৰণ ভগতদেৱ মোক 3টা পেকেট লাগিছিলে চিগাৰেটৰ, মদৰ বটলো লাগিছিলে। যেতিয়া মই মদ খাই গৈছিলোঁ সকলোৱে মোৰ ৰং চাইছিলে, কেৱল মোৰ মায়ে এনেকুৱা আছিলে যিয়ে কৈছিলে যে পুত্ৰ এৰি দিয়া, বাকী মোক কোনেও কোৱা নাছিল। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে মই নিচা এৰিলোঁ, মই এজন মানুহ হ'লোঁ। আৰু 2 নম্বৰত মোৰ মাৰ ভূত পেটৰ বাধা আছিলে। ৰাতিপুৱা 5-5 বজাত তেওঁৰ গাত দেৱী সোমাইছিলে, উৎপাত কৰিছিলে। যেতিয়া তেওঁকো নাম দীক্ষা দিয়ালোঁ তেতিয়া মোৰ মাও একেবাৰে সুস্থ হৈ গ'ল। তাৰ পিছত মোৰ পুত্ৰৰ মৃত্যুৰ পিছত মোৰ দেউতাও ডিপ্ৰেশ্যনত গুচি গৈছিলে। যেতিয়া তেওঁ ডিপ্ৰেশ্যনত গৈছিলে তেতিয়া তেওঁক IGMC চিমলাৰ পৰা ঔষধ খুৱাইছিলোঁ। ঔষধ খোৱাৰ বাবে তেওঁৰ মুখখন ফাটি গৈছিলে আৰু তেওঁ একেবাৰে দুৰ্বল হৈ গৈছিল। তাৰপিছত মই মোৰ দেউতাক লাহে 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 জ্ঞান বুজাই তেওঁকো নাম দীক্ষা দিয়ালোঁ। আজি মোৰ মা দেউতা আৰু মই একেবাৰে সুস্থ। আজিৰ ডেটত মোৰ মা দেউতাই এনেকৈ কয় যে মই সৰুতে যেনেকুৱা আছিলোঁ দেখাত এতিয়াও হেনো তেনেকুৱাই দেখাত। ছাৰ, আপুনি কৈছে যে আপুনি আগতেও ভক্তি কৰিছিলে, গতিকে ছাৰ আমি আপোনাৰ পৰা জানিব বিচাৰিম যে যদি আপুনি আন সন্তৰ পৰা নাম দীক্ষা ল'লে হয় তেতিয়া নিচা এৰিব পাৰিলে হয়নে? তেতিয়াও আপোনাৰ সমস্যা দূৰ হ'ল হয়নে? আপুনি কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? ছাৰ, যদি নিচাৰ কথাটো ক'বলৈ যাওঁ, মই আগতেও বহুত চেষ্টা কৰিছোঁ, কাৰণ মই নিচা কৰাৰ বাবে বহুত লাজত পৰিছিলোঁ। গতিকে মই বহুত চেষ্টা কৰিলোঁ, পৰা নাছিলোঁ। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ নামত এনেকুৱা যাদু আছে, এনেতো নিচা এৰাটো ইমান সহজ নহয়। এতিয়া চাওক, ইয়াতে ইমানবোৰ চলি আছে নিচা মুক্তি কেন্দ্ৰ, চৰকাৰে ইয়াৰ বাবে লাখ কোটি টকা খৰচ কৰি আছে। কিন্তু মোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া চাওক আপোনালোকে, যে মই কেৱল নাম লোৱাৰ কল্পনাহে কৰিছিলোঁ। ছাৰ, 7 তাৰিখে নাম লোৱাৰ কল্পনাহে কৰিছিলোঁ। 7, 8, 9 এই 3 দিন মোৰ একেবাৰে ইচ্ছা নগ'ল। যেতিয়াৰ পৰা নাম দীক্ষা ল'লোঁ ছাৰ, তেতিয়াৰ পৰা মোৰ এনেকুৱা লগা হ'ল ছাৰ যে 200 মিটাৰৰ পৰাও দুৰ্গন্ধ পাওঁ। ছাৰ, আপোনাৰ তাত ইমান ডাঙৰ পৰিৱৰ্তন কেনেকৈ আহিল যে আপুনি নিচা এৰিব পৰা নাছিলে, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি নিচা এৰিব পাৰিলে? গতিকে ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা কি দিয়ে, কি ঔষধ দিয়েনো যে যিয়ে তেওঁৰ পৰা নাম দীক্ষা লয় তেওঁ তৎক্ষণাত নিচা এৰি দিয়ে? সন্ত ৰামপালদেৱ মহাৰাজৰ যি জ্ঞান আছে সেয়া প্ৰথমে যি নাম দীক্ষা দিয়ে সেই নামতে এনেকুৱা যাদু আছে যে মানুহৰ নিজে নিজেই ভিতৰৰ পৰা ইচ্ছা একেবাৰে মৰি যায় নিচা কৰাৰ, একেবাৰে ইচ্ছা নাযায়, আৰু সি পিছলৈ একেবাৰে এজন ভাল মানুহ হৈ যায়। ছাৰ, যিসকলে এতিয়াও নিচা কৰি আছে, ইচ্ছা কৰিও নিচা এৰিব পৰা নাই, যদি তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয় তেতিয়া নিচা এৰিব পাৰিবনে? ছাৰ, মই গেৰাণ্টি দি ক'ব পাৰোঁ, মই এফিডেভিটৰ ওপৰত লিখি দিব পাৰোঁ যে যদি কোনোবাই নিচা এৰিব বিচাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ নাম লওক আৰু মৰ্যাদাত থাকক। যদি আপুনি নিচা এৰিব নোৱাৰে তেনেহ'লে মোক জানুৱাৰ বুলি ক'ব, আপোনাৰ জোতাৰ পানী খাম যদি নিচা এৰিব নোৱাৰে। মই এৰিলোঁ, মোৰ মায়ে নিচা কৰিছিল তেওঁ এৰিলে, মোৰ দেউতাই নিচা কৰিছিল তেওঁ এৰিলে। মইতো ধৰক এতিয়া 46 বছৰৰ হয়, কিন্তু মোৰ মা দেউতাটো 60-65 বছৰৰ। 40-45 বছৰীয়া নিচা তেওঁলোকে এৰিব পাৰিলে, আপোনাৰ কিয় নহ'ব? আজিৰ তাৰিখত ছাৰ, আমাৰ জিলা চলনৰ ইমান বেয়া অৱস্থা য়ং জেনেৰেশ্যনৰ, মইতো তেওঁলোকক প্ৰাৰ্থনা জনাওঁ, মই তেওঁলোকৰ মাক দেউতাকক প্ৰাৰ্থনা জনাওঁ যে যদি তেওঁলোকে সন্তানৰ ভাল বিচাৰে তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান লওক। 100% মই এফিডেভিটত আপোনালোকক লিখি দিব পাৰোঁ। ইয়াত যিবোৰ মানুহ আছে অথবা যিবোৰ মানুহে শুনি আছে সমগ্ৰ ভাৰতবৰ্ষত মই লিখি দিব পাৰোঁ, মই আপোনাৰ জোতাৰ পানী খাম যদিহে আপুনি নিচা এৰিব নোৱাৰে। চাওক, যি জ্ঞানগংগা কিতাপে মোৰ গোটেই শৰীৰক কঁপাই দিছিলে আৰু যি নাম লোৱাৰ বাবে মই নিচা এৰিব পাৰিলোঁ, তেন্তে মই কিয় আনৰ শৰণলৈ যাম? আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান পূৰ্ণ জ্ঞান হয়। সন্ত ৰামপালদেৱ মহাৰাজে কোনো দুলপিটি নুফুৰে ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজে গীতাৰ পৰা জ্ঞান দিয়ে, বাইবেলৰ পৰা জ্ঞান দিয়ে, গুৰু গ্ৰন্থ চাহেবৰ পৰা জ্ঞান দিয়ে। এনেকুৱা কি জ্ঞান, কি কিতাপ আছে যিখন সন্ত ৰামপালদেৱ মহাৰাজে আমাক খুলি খুলি দেখুওৱা নাই। যিবোৰ ডাঙৰ ডাঙৰ ভাগৱত পাঠ য'ত হয়, ভাগৱত পাঠ কৰাৰ সময়ত যেতিয়া পইচা লোৱাৰ পাল আহে তেতিয়া তেওঁলোকে কবিৰ চাহেবক আগত থয়। দান দেও ধন্না ঘটে কেহ গে সন কবিৰ, তেওঁলোকে কিন্তু নামানে, আৰু যেতিয়া লোৱাৰ সময় আহে তেতিয়া কবি চাহেবক আগত থয়। ছাৰ, মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম। ভাৰতত ছাৰ বহুত সন্ত আছে, গতিকে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজক আন সন্ততকৈ কেনেকৈ পৃথক দেখে? সন্ত ৰামপালদেৱ মহাৰাজ একেবাৰেই বেলেগ হয়, কাৰণ তেওঁ যি নাম দীক্ষা দিয়ে সেইলৈ জাক জমকতা নকৰে, না কিবা দাড়ি, না ফুট, না কোনো ভকতক তেওঁ আটাইতকৈ ডাঙৰ কথা মই আজি অনুভৱ কৰিলোঁ ছাৰ, আটাইতকৈ ডাঙৰ কথা মই এইটো অনুভৱ কৰিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই কেতিয়াও মিছা নকয়। যদি মিছা কয় তেন্তে নাম খণ্ড হৈ যাব। তেওঁ অনুভৱ কৰিব
ঠিক আছে, আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ কোনো ভকতে আপুনি নিচা কৰা নেদেখিব। সন্ত ৰামপালদেৱ মহাৰাজৰ ভকতে আপুনি মিছা কথা কোৱা নেদেখিব। ঘোষ দিয়া মানুহ নেদেখিব, ঘোষ লোৱা মানুহ আপুনি নেদেখিব, গৰীবক সহায় কৰা মানুহ আপুনি দেখিব। গতিকে সন্ত ৰামপালদেৱ মহাৰাজ একেবাৰে বেলেগ। সন্ত ৰামপালদেৱ মহাৰাজে একো জাকজমকতা নেদেখুৱাই সাধাৰণ হৈ থাকে, যেনেদৰে সাধাৰণ মানুহ একেবাৰে তেনেকৈ থাকে। একো জাকজমকতা নাই, একো বেশভূষা নাই, একেবাৰে চিম্পুল বস্ত্ৰ পিন্ধে। আমাকো সন্ত ৰামপালদেৱ মহাৰাজে কয়, যিমানেই তুমি চিম্পুল হৈ থাকিবা সিমানেই তোমাৰ ভক্তি উজাগৰ হৈ থাকিব। ছাৰ, আপুনি এইমাত্ৰ কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই আৰু সন্ত ৰামপালদেৱ মহাৰাজে সমাজৰ ভালৰ বাবে কাম কৰে। গতিকে ছাৰ, আমি যদি চাব যাওঁ, এনেকুৱা বহুত ভক্ত আৰু সন্ত আছে যিসকলেও সমাজৰ ভালৰ বাবে কাম কৰে। গতিকে ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজক অন্য সন্ততকৈ কেনেকৈ পৃথক দেখে? সন্ত ৰামপালদেৱ মহাৰাজক ডিফাৰেণ্ট বুলি এইকাৰণেই ক'ব পাৰি, কাৰণ সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা গুৰুহৰ ৰহস্যক আমাৰ গীতাৰ পৰা, বাইবেলৰ পৰা উলিয়াই মানুহক দেখুৱাইছে। এটা সৰু কথা ভকতদেৱ, আমাৰ যি কৃষ্ণলীলা হয়, যেতিয়া কৃষ্ণলীলা চলি আছিলে তেতিয়া মানুহে বহুত মনেৰে শুনিলে। কৃষ্ণলীলাত যিজনে কৃষ্ণ চৰিত্ৰ কৰি আছিলে তেওঁ সমূহীয়াভাৱে কৈছিলে, যদি ভূতৰ পূজা কৰা তেন্তে ভূতৰ জুনিত যাবা, যদি প্ৰেতৰ পূজা কৰা তেন্তে প্ৰেতৰ জুনিত যাবা, যদি দেৱতাৰ পূজা কৰা তেন্তে দেৱলোকলৈ যাবা, কিছু সময়ৰ বাবে যাবা আৰু তাৰপিছত আকৌ মৃত্যুলোকলৈ আহিবা। আজিলৈকে কোনেও গম পোৱা নাছিলে, আমিতো তালি বজাই শুনিছিলো যে বাহ বাহ বাহ। তাৰ সঁচাটো সন্ত ৰামপালদেৱ মহাৰাজে ক'লে, আৰু সেয়া যেতিয়া আজি গম পালোঁ, সেইধৰণে আমি সেয়া বুজাওঁ। আমি এনেদৰে বুজাওঁ যে ভাই, মোৰ তাত এটা ক্লিপো আছে যে আপোনালোকে আগতে দেখিছিলে নহয়, এয়া চাওক। এই যে আমি শ্ৰাদ্ধ কৰোঁ, আমি প্ৰেত পূজা কৰিছিলোঁ। প্ৰেত পূজা কৰাৰ বাবে আমি এতিয়া প্ৰেতৰ জুনিলৈ যাম। যদি আমি ভূত প্ৰেতৰ পূজা কৰোঁ তেন্তে ভূত প্ৰেতৰ জুনিত যাম, আৰু যদি দেৱী দেৱতাৰ পূজা কৰোঁ কিছু সময়ৰ বাবে তালৈ যাম। তাৰপিছত আমি আকৌ লাখ 84ত ভ্ৰমি ফুৰিম আৰু আকৌ কি জানো কুকুৰ, ঘোঁৰা, গাধ কোন জুনিত যাম নাজানো। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে আমাক সেই জ্ঞান দিলে য'ত আমাৰ ইয়াৰ পৰা মুক্তি লৈ আমি সৎলোকৰ প্ৰাপ্তি কৰিম। আৰু যি ইয়াত জগতৰ সন্ত আছে তেওঁলোকে আমাক এই ভক্তি দিছিলে যে ইয়াত যি সংসাৰত সুখ আছে তাৰ ভক্তিয়েই কৈছিলে, আৰু ইয়াৰ পৰা আমাৰ কল্যাণ নহয়। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানত তেওঁ সেই জ্ঞান আমাক দিলে, আমি ইয়াতো সুখ পাম আৰু তাত সৎলোকতো আমি সুখ প্ৰাপ্ত কৰিম। ছাৰ, আপুনি এইমাত্ৰ কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব লাগে। গতিকে ছাৰ, ভকত সমাজে এই কথা কেনেকৈ নিৰ্ণয় কৰিব পাৰিব যে কোন সন্তৰ পৰা নাম দীক্ষা ল'ব লাগে, কোন সন্তৰ পৰা জ্ঞান গ্ৰহণ কৰিব লাগে? ছাৰ, সদায় টিভিত এটা নতুন বাবা লঞ্চ হয়। গতিকে ছাৰ, ইমানবোৰ সন্তৰ মাজত ভকত সমাজে এই কথা কেনেকৈ নিৰ্ণয় কৰিব পাৰিব যে কোন সন্তৰ পৰা নাম দীক্ষা লৈ জ্ঞান আহৰণ কৰিব লাগে? চাওক, সৰু কথা এইটো। পোন প্ৰথমে যদি আপুনি জ্ঞান গংগা পঢ়ে, জ্ঞান গংগা পঢ়িলে আপোনাৰ সম্পূৰ্ণ জ্ঞান হ'ব। আৰু যি সন্তই আপোনাক দুটা নামৰ আখৰ দিব তেওঁৱেই পূৰ্ণ সন্ত, কাৰণ এয়া আমাৰ গুৰু নানক দেৱ চাহেবৰ সাক্ষীটো লিখা আছে আৰু গীতাটো লিখা আছে, কিন্তু আজিলৈ কোনেও কোৱা নাই। কোনোবা যদি সন্ত আছে তেওঁ এটা নাম দিয়ে, যেনে হৰে ৰাম অথবা ওম নম শিৱায় আৰু শেষ। কিন্তু সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজে প্ৰথম নাম, তাৰপিছত সৎ নাম, তাৰপিছত হাৰ নাম দিয়ে, আৰু 100% ইয়াৰ পৰা মুক্তি হৈয়ে হয়। ছাৰ, আপুনি ভকত সমাজক কি বাৰ্তা দিব? ভকত সমাজক বাৰ্তানো কি দিম ছাৰ, মই প্ৰাৰ্থনাহে জনাব পাৰোঁ যে এই সংসাৰ বহুত দুখৰ সংসাৰ। এই সংসাৰত মই নামানো যে কোনো মানুহেই সুখত আছে। কোনোবা ধনৰ বাবে দুখী, কোনোবা নিজৰ শৰীৰৰ বাবে দুখী, কোনোবা চুবুৰীয়াৰ বাবে দুখী, কোনোবা কিবা বস্তুৰ বাবে দুখী। কেৱল আপোনাক প্ৰাৰ্থনা জনাওঁ যে চকু বন্ধ কৰি সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান প্ৰাপ্ত কৰক আৰু নিজৰ কল্যাণ কৰাওক। বহুত বহুত ধন্যবাদ আপোনাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।